চৰাইদেউৰ সোণাৰী নামতোলা সংযোগী পথৰ টাউকাক পানীগছত আৰক্ষীৰ অভিযানত প্ৰায় 2 কেজি গাঞ্জাসহ এজন কেশৰ আটক অসম নাগালেণ্ড সীমান্তৱৰ্তী পুৰণি টাউকাক নিবাসী কেশৰগৰাকীক আটক কৰিছে নামতোলা আৰক্ষীয়ে জানিব পৰা মতে বাগিচাখনৰ 5 নং লাইনৰ বাবলু কুমাৰে কেশৰগৰাকীক নাগালেণ্ডৰ মন জিলাৰ টিজিটৰ পৰা ক্ৰয় কৰি আনিবলৈ দিছিল ড্ৰাগছখিনি ইয়াৰ পাছতে আৰক্ষীৰ অভিযানত আটক হয় কেশৰগৰাকী এফালে কিশোৰগৰাকীক আৰক্ষীয়ে আটক কৰাৰ খবৰ লাভ কৰি মূল ব্যৱসায়ত জড়িত বাবুল কুমাৰ পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে ইতিমধ্যে ৰুজু কৰিছে গোচৰ আৰু আৰম্ভ কৰিছে তালাচী অভিযান খুব দুৰ্ভাগ্যজনক বিষয় এটো আসলতে লৰাটোৰ এতিয়া যেটো ধৰিছে আজি প্ৰায় 16-17 বছৰীয়া লৰা যেটো মানে আন্ডাৰ এজ বুলি ক'ব পাৰি আৰু এটো বয়সতেও স্কুল যাব লাগে এটো বয়সতেও ড্ৰাগছ নিচিনা বা গাঞ্জা নিচিনা এটা ব্যৱসায়ত লিপ্ত হ'বলগীয়া হৈছে খুব দুৰ্ভাগ্যজনক বিষয় যেটো মানুহে ইয়াৰ আৰত আছে যিবিলাক মানুহ ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু এই লৰাজনৰ বিষয়ে চৰকাৰে কিছু গুৰুত্ব দিব লাগে এনেকুৱা লৰা এটা মানে যদি এনে ধৰণে ব্যৱসায় বিলাকত লিপ্ত হয় তেতিয়া ভৱিষ্যত প্ৰজন্মটো কিন্তু মানে ভৱিষ্যত দিনটো কিন্তু আমাৰ ৰাজ্যখনৰ কাৰণে হওক বা আমাৰ দেশখনৰ কাৰণে হওক বহুত বিপদজনক এটা হেৰি হ'ব বিপদজনক পৰিস্থিতি এটা সৃষ্টি হ'ব আৰু এটা কথা মই ক'ব বিচাৰো প্ৰায় এইবিলাক হৈ থাকে আজি যিবিলাক ইয়াৰ পিছত যিবিলাক মূল হেৰি আছে মূল মানুহবিলাক আছে সেই মানুহবিলাকক আজি তাৰিখলৈকে চৰকাৰে কিয় ধৰিব পৰা নাই মই বুজি নাপাওঁ আজি যদি সৰু ব্যৱসায়বিলাকক পুলিচে যদি ধৰিব পাৰিছে তো মেইন কোৰ্স বিলাককো ধৰিব পাৰিব লাগে মেইন যোনবিলাক আছে তেওঁলোককো ধৰিব পাৰে একেবাৰে হিপা মানে পুখাই পুলিয়ে উঘাই পেলাব লাগে চৰকাৰে কিন্তু তেনেকে একো কৰা আমি দেখি নাপাওঁ গতিকে এইবিলাক খুব দুৰ্ভাগ্যজনক কথা চৰকাৰক মই এটাই আহ্বান জনাব বিচাৰো আপোনালোকৰ দায়িত্বসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰা নাই যেটো কৰাৰ প্ৰয়োজনীয়তা আছে আৰু এই যে সৰু ল'ৰা ছোৱালীখিনি এইবিলাককো আপোনালোকে দায়িত্ব লওক ভাল ধৰণে আপোনালোকে শিক্ষা ব্যৱস্থা ঠিক কৰক আপোনালোকে ৰাজনৈতিক ব্যৱস্থাটো ঠিক কৰক এই আপোনাৰ অকল ভোট বেংক সৃষ্টি কৰা বা এই আপোনাৰ 2 নম্বৰী ৰাজনীতি এইবিলাক বন্ধ কৰক ৰাইজৰ কাৰণে কাম কৰক হেতুৱে আহ্বান জনাইছো চৰাইদেউৰ পৰা প্লাৱন শৰ্মাৰ ৰিপৰ্ট এনজি মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰী গাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ